আমাৰ ব্ৰাঞ্চ অফিচৰ BPM-সকল, BPM-সকল, ৰূপহী এই ঘৰ লোৱাৰ আগতে এবাৰ আহিছিলোঁ ঘৰখন চাবৰ কাৰণে, আৰু অফিচ ইয়াত চিফ্ট হোৱাৰ পিছত আজি মোৰ এই প্ৰথম ভিজিট। ৰূপহী আহিবলৈ পাই আৰু ৰূপহীৰ ৰাইজক গোটেইকেইজনক আমন্ত্ৰিত হৈছিল। প্ৰায় মুখেই মোৰ চিনাকি, নতুন মুখখিনি চিনাকি যদিও কোন অফিচত মোৰ ইমানখিনি মনত নাই, কিন্তু চেহেৰা কিন্তু চিনাকি। পুৰণাখিনিতো আগৰ পৰা জানোৱেই, আমাৰ গড়গুলি চাকৰি আছেই জনাব, আৰু সৰুবোৰকতো জানো, পুৰণাখিনি গোটেইকেইজনে চিনি পায়, মোকো চিনি পায়, ময়ো চিনি পাওঁ, নহয় জানো? পুৰণা মানুহ কোনে চিনি নাপায়? হাত ডাঙৰ পুৰণা মানুহ চিনি পোৱা নাই, নতুন মানুহ প্ৰত্যেকে নিজৰ নিজৰ নাম আৰু নিজৰ নিজৰ অফিচৰ নামটো কৈ দিলে মোৰ কাৰণে সুবিধা হ'ব। আপুনি আৰম্ভ কৰক। তাৰাবাৰী BPM বাইদেউ তারাবাড়ি বগামুখ গড়দান ঘর BPM না BPM Laga puno be? Hai dia. Ini ya BPM. Kuci khai. BPM. BPM. Anwar. Nazimuddin Diwili. Anwar. Borgat. ABPM. অধিকারী নমস্কার, আমার নাম স্বপন দাস, ডাক্তার আমার নাম কলিমুস্তার রায় তোমার ঘর কত ছিলে? তোমার গাঁও নামটো কি? এইটো চবে জানিব লাগে। আমবাগানৰ ৰাইজে চিনি নাপায় নহয়, কিন্তু মইতো চিনি পাওঁৱেই, কিন্তু দুইটা চাবুহী যেতিয়া একলগ হৈছে ইজনে সিজনৰ নাম জনাটো দৰকাৰ। কালি পৰহি ৰাস্তাত ক'ৰবাত বিপদত পৰিব, কোনোবা এজন বিপদত পৰিব, গম পাব এইটো অমুক BPM, গতিকে তাক হেল্প কৰিবই লাগিব। বহক। গরম উপায় নাই, এটা সুনাম আছে। প্রতি বছরে USBA হোক, PLI হোক, যিকোনো কামতে নগাঁও ইষ্ট সাব ডিভিজন আগবঢ়া। আৰু ৰূপহী সাব অফিচ, জুৰিয়া ইষ্ট সাব ডিভিজনৰ গোটেই বিজনেছটো বেছিভাগ জুৰিয়া, ৰূপহী, গড়াজান বজাৰ, আমবাগানৰো কণ্ট্ৰিবিউশ্যন আছে, নথকা নহয়, কিন্তু সেই তেনেকুৱা 2-3টা অফিচে বহুত বেছি কৰে।
যোৱা 20 তাৰিখে আমাৰ এটা PLI ড্ৰাইভ আছিল। সেই ড্ৰাইভটোত কিন্তু ৰুকুনি চাব অডিটৰ পৰা জুলি আৰু ৰুকুনি ডাউন মাৰিছে, নগাঁও ইষ্ট চাব ডিভিজনেই ডাউন মাৰিছে। সেইটো কি আপোনালোকৰ মানে টেকনিক যে মেলাত বহুত বেছি দিন সেইকাৰণে নে ইচ্ছা কৰিয়ে কৰা নাই আমি ধৰিব নোৱাৰিম। যিয়ে নহওক আমি সেই পজিটিভ ছাইডটো ধৰোঁ যে আপোনালোকে আগলৈ বেছিকৈ কৰিব, সেইকাৰণে 20 তাৰিখে কৰা নাই। তথাপিও আপোনালোকক জনাবলৈ পাই সুখী যে অন্যান্য চাব ডিভিজনৰ যিখিনি ইণ্ডেক্সিং ফিগাৰ হৈছে 20 তাৰিখে ইণ্ডেক্সিং ফিগাৰ হৈ পেলাই নগাঁও ডিভিজন অসম চাৰ্কলত 20 তাৰিখৰ ইণ্ডেক্সিঙত প্ৰথম স্থান দখল কৰিছে। তাৰ উপৰিও অসম ভিত্তিতেই শান্ত নাথাকি নগাঁও ডিভিজনে সৰ্বভাৰতীয় পৰ্যায়ত 7ম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এইখিনি আপোনালোকক ত্যাগ, কষ্ট আৰু কৰ্ম সংস্কৃতিৰ প্ৰতীক। হয় 20 তাৰিখে আপোনালোকে কৰা নাই, কিন্তু আপোনালোকে যে আগে পিছে কৰি পেলাই যুঁজটো আনিছে, সেই যুঁজ বাকীসকলে দেখা পাই পেলাই হয়তো ইণ্ডেক্সিং কৰিছে, যাৰ ফলত আমি এই স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। যদিও দিয়া নাই আপোনালোকে আজি দেখুৱাই দিছে। আমাৰ বৰগুলি চাপমাৰী আছে, এটা যুগত বৰগুলি চাপমাৰীয়ে আমাৰ মীৰ চাহাবে চাৰ্কুল লেভেলত ফাৰ্ষ্ট প্ৰাইজ পাইছে, কেইবাবাৰো পাইছে, বাহিৰতো ঘূৰি আহিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, দিল্লীৰ পৰাও আহিছে চৰকাৰী খৰচত। যিয়ে নহওক, গতিকে এতিয়া কথা হ'ল আমি কাম কিয় কৰিব লাগে। কামৰ প্ৰেছাৰ আহি আছে, PM বিশ্বকৰ্মা আহিব, আৰু কিবা কৰ্ম আহিব, কাম আহিয়ে থাকিব। চিম্পুল কথা, যিমান কাম বেছি আহিব, গছ এডাল মজবুত হ'বৰ কাৰণে, শক্তিশালী হৈ থাকিবৰ কাৰণে যিমান ধুমুহাত সি জিকিব পাৰিব, সি সিমানেই শক্তিশালী হ'ব। কামৰ ধুমুহা ইটোৰ পিছত ইটো আহিয়ে থাকিব। ডিপাৰ্টমেণ্ট চাওক, এটা সময়ত PNT ডিপাৰ্টমেণ্ট বুলি কওঁ, পুৰণাসকলে জানিব। PNT ডিপাৰ্টমেণ্ট, পোষ্ট এণ্ড টেলিগ্ৰাফ, BSNL নাছিলে, পিছত DOP আৰু DOT হৈ গ'ল, ডিপাৰ্টমেণ্ট অফ পোষ্ট, ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন। ভাগ হৈ গ'ল। ভাগ হৈ যোৱাৰ পিছত তেওঁলোকৰ যিটো কৰ্ম সংস্কৃতি, সেই কৰ্ম সংস্কৃতিয়ে তেওঁলোকক লিমিটেড কৰি পেলাইছে, সীমিত কৰি পেলাইছে। BSNL, ভাৰত সঞ্চাৰ নিগম লিমিটেড, মানে তেওঁলোক লিমিটেড হৈ গ'ল। আমাৰ ডিপাৰ্টমেণ্ট অফ পোষ্ট এতিয়াও ডিপাৰ্টমেণ্ট অফ পোষ্ট হৈয়ে আছে। তাৰ কাৰণ নিশ্চয় আমি আমাৰ কৰ্মৰ দ্বাৰা জনসাধাৰণক সেৱা আগবঢ়াবলৈ আমি সক্ষম হৈছোঁ, আৰু চৰকাৰে বিভিন্ন সময়ত যিকোনো ধৰণৰ আঁচনিবোৰ ৰূপায়ণ কৰিব খোজে, আমাক যি দায়িত্ব দিয়ে সময়ে সময়ে, সেই দায়িত্ব আমি খুব নিয়াৰিকৈ পালন কৰিবলৈ সক্ষম নিশ্চয় হৈছোঁ, যাৰ ফলত এতিয়ালৈকে আমাক প্ৰাইভেট কৰাৰ সাহস চৰকাৰে কৰা নাই বা চৰকাৰে ভবাও নাই। পাৰ্লিয়ামেণ্টত কোৱেশ্যন কৰোঁতে চৰকাৰৰ মুখৰ ফালৰ পৰা ক্লিয়াৰলি কৈছে যে কেতিয়া তেনেকুৱা চিন্তা চৰ্চা হোৱা নাই। তাৰমানে ভাৰতীয় ডাক বিভাগ হৈয়ে থাকিব, আৰু ভাৰতীয় ডাক বিভাগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ একদম সহোদৰ প্ৰজেক্ট হৈ মানে নিজৰ সন্তান হৈ থাকিব পাৰিব, যদিহে আমি যি অনাগত দিনবোৰত, যোৱা দিনবোৰত আমি যি ধৰণে কাম কৰিছোঁ, এতিয়াও যদি আমি তাতকৈ বেছি উদ্যমেৰে কাম কৰি গৈ থাকোঁ, তেতিয়া চৰকাৰ বাধ্য হৈ যাব আমাক ডিপাৰ্টমেণ্ট কৰি ৰাখিবৰ কাৰণে। কিন্তু যদি ভিৰটো বাদেই পাৰ্মিশ্যন কাৰ পৰা ল'ম মানুহ নাই, আৰু তেওঁ যে আমাক বহিবলৈ দিয়াৰ পিছত পানী এগিলাচ খোৱাব চকীদাৰ নাই, তেওঁ কিন্তু জেনেৰেল মেনেজাৰ হৈ বহি আছে। সেই জেনেৰেল মেনেজাৰৰ কি দাম, কামেই বা কি? আমাৰ ডিপাৰ্টমেণ্টৰ তেনেকুৱা অৱস্থা হোৱাটো আপোনালোকে বিচাৰে নেকি? নিশ্চয় নিবিচাৰিব। আজি যদি জেনেৰেল মেনেজাৰৰ যি অৱস্থা, বাকী মানুহখিনিৰ কি অৱস্থা হৈছে? চব বস্তু লিজত দি আছে, বেছি পাওঁ, আমি তাৰিখত দৰমহাটো পাই আছোঁ, নে কি কয়? ভাৰতীয় ডাক বিভাগ বা প্ৰত্যেকটো ডাকঘৰে ভাৰত চৰকাৰৰ এটা দোকান, সৰু সৰু দোকান, এটা বিত্তীয় অনুষ্ঠান।
আৰু ডাকঘৰ এতিয়া অকল চিঠিপত্ৰতেই শান্ত নাথাকি বিভিন্ন ধৰণৰ কামবোৰ হাতত লৈ আছে ডাক বিভাগে। কিয় লৈ আছে? যিমান কাম বাঢ়িব, যিমান কাম আমি নিয়াৰিকৈ কৰিব পাৰিম, সিমানেই আমি চৰকাৰৰ পৰা সা সুবিধা ল'বলৈ সক্ষম হ'ম। কেতিয়াবা আমাক যদি প্ৰাইভেটাইজেশ্যনত নিব খোজে, তেতিয়াহ'লে আমি কোৱাৰ আমাৰ জবাব থাকিব। আমি সুধিব পাৰিম কিয় আমাক প্ৰাইভেট কৰিছে। যদি সেই ধাৰণা, শুনক, মানুহ সৰু ডাঙৰৰ কথা নাই। মই ASP, আপুনি ABPF, একো পাৰ্থক্য নাই। কৰ্ম অনুযায়ী নিয়মৰ খাতিৰত যাক যিটো কাম দিব লাগে, যিটো চকী দিব লাগে, সেইটো চকী দি গভৰ্ণমেণ্টে ৰাখি দিছে। আপোনালোকো প্ৰত্যেকজনে এজন এজন মানে দায়িত্বশীল ব্যক্তি, এজন ABPMও অনবিভাষক প্ৰেচিডেণ্টক ইণ্ডিয়া কাম কৰি আছে। ইণ্ডিয়াৰ প্ৰেচিডেণ্ট, তেখেতৰ ইমান সময় নাই যে তেওঁ সেই কাম কৰিব। তেখেতৰ হৈ কৰ্মচাৰী আমি প্ৰত্যেকেই গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আৰু প্ৰত্যেকেই আমি কাম কৰি আছোঁ। মানুহ সৰু ডাঙৰৰ কথা নাই। নিজে নিজৰ কাম কৰি যোনে নিজৰ কাম ভালকৈ কৰিব পাৰে তেওঁ বহক। হস্পিটেল এখন চলিবলৈ ডাক্তৰৰ যিমানখিনি প্ৰয়োজন, তাতকৈ কোনো প্ৰয়োজন কম নহয় চৌকাজনৰ। যদি নাথাকে বীজাণু কোনে চাফা কৰিব? ডাক্তৰো মৰি থাকিব। গতিকে চৌপাৰজনৰ যিমান প্ৰয়োজন হস্পিটেলখন ভালকৈ চলিবলৈ, ডাক্তৰৰো সিমানেই প্ৰয়োজন। ঠিক ডাক বিভাগ ভালকৈ চলিবলৈ হ'লে এজন আমাৰ GDS-ৰ যিমান প্ৰয়োজন, এজন চুপাৰিনটেণ্ডৰো সিমানেই প্ৰয়োজন। কোনো সৰু নহয়, কোনো ডাঙৰ নহয়, তাৰ মাজতে যিয়ে কামটো কৰি ভাল পায়, যিজনে ভালকৈ কাম কৰে তিনি ডাঙৰ। যোৱা সিদিনা আমাৰ কমিউনিকেশ্যন মিনিষ্টাৰে, আপোনালোকৰ জীৱন শইকীয়াটো চিনি পায়, জীৱন শইকীয়াক আমি পঠাইছোঁ। জীৱন শইকীয়া ইউনিয়নৰ ছেক্ৰেটাৰী হিচাপে তালৈ যোৱা নাই। ভিডিঅ' চাইছে চাগে আপোনালোকে, পাইছেনে নাই? গম পাইছেনে? আপোনালোকৰ ইউনিয়নৰ ছেক্ৰেটাৰী ফুলগুৰিৰ BPM জীৱন শইকীয়া অসম ভিত্তিক অফিচৰ কাম কাজত প্ৰথম স্থান পাইছে আৰু সৰ্বভাৰতীয় পৰ্যায়তো গৈ পেলাই PLI আৰু PLI তেওঁ ফাৰ্ষ্ট হৈছে। ডাইৰেক্টৰেটে আমাক ক্ৰাইটেৰিয়া দিছে, এই ক্ৰাইটেৰিয়াত বাছি পেলাই আপোনালোকে 5জনৰ নাম দিয়ক। নগাঁও ডিভিজনে 5জনৰ নাম দিছোঁ, সেই 5জনে অসমৰ 5জন হেড। বাকী ডিভিজনৰ কোনেও আমাৰ 5জনক পিছ পেলাব নোৱাৰে। এজন বাছি পেলাই দিল্লী পঠাইছে আমাৰ জীৱন শইকীয়া গৈ। তাত গৈ যেতিয়া হিচাপ কৰিছে, হিচাপত গৈ জীৱন শইকীয়াই ভাবিছে। গতিকে জীৱন শইকীয়াই ছেক্ৰেটাৰী হিচাপে গৈ পেলাই কমিউনিকেশ্যন মিনিষ্টাৰক লগ কৰা নাই। জীৱন শইকীয়াক নিমন্ত্ৰণ দি চৰকাৰী খৰচত ভাল BPM হিচাপে ভাল কাম কৰা BPM হিচাপে তেওঁক দিল্লীলৈ মাতি নি সম্বৰ্ধনা জনাইছে আৰু অনাৰেবল কেবিনেট মিনিষ্টাৰে কথা পাতিছে, মিটিং কৰিছে। সেইটো আমাৰ কাৰণে গৌৰৱ। তেওঁতো ASP মোক মাতিব লাগিছিল, মোকতো মাতা নাই। আমাৰ ছুপাৰভাইজাৰক মাতা নাই। মাতিছে কাক? GDS-ক। কেইজনমান PA-কো মাতিছে। আমাৰ ডিভিজনৰ PA চিলেকশ্যন পোৱা নাই। যিয়ে নহওক, আৰু চাব, যাৰ যি কাম আহে সেই কামটো কৰি পেলাই যদি আমি নিজে মনত আনন্দ উপভোগ কৰোঁ, পথাৰত যিসকলে কাম কৰে বুজি পাব, চাহ বাগিচাত যিসকলে কাম কৰে চাব, খুব আনন্দ মনে, একান্ত মনে কামটো কৰি আছে। বয়সস্থসকলে জানিব, খেতি যেতিয়া মৰা খেতি, ধান কটা যেতিয়া হয় চাব, চব মাজেৰে কামটো পাৰ কৰে। যিটো মানসিক অৱসাদ, মনৰ যিটো কষ্ট, শাৰীৰিক অৱসাদ, গোটেইটো দূৰ হৈ যায় সেই গানে যি তৃপ্তি দিয়ে। সাধাৰণতে কাম কৰক, কাম কৰি আনন্দ লাভ কৰক। নিজৰ কামটো সৰুৱে হওক ডাঙৰ হওক, যদি মই সেইটো কৰি পেলাই গৌৰৱবোধ কৰোঁ, ডাক বিভাগত চাকৰি কৰোঁ, GDS-ত চাকৰি কৰোঁ, সেইটো কৈ পেলাই যদি মই গৌৰৱবোধ কৰোঁ, তেতিয়া মোৰ কাম যিমানেই নহওক মোৰ কেতিয়াও কোনোদিনা মনত কষ্ট নালাগে। মই 3টা কৰি আছোঁ, 2টা কৰি আছোঁ। ইয়াত থকা বহুতেই 2টা 3টা ডিউটি হয়তো কৰিব লগা হৈ আছে। হয়, মই কথা কৈ আছোঁ, ময়ো আজি 1.5 বছৰ দিন 2টা ডিউটি কৰি আছোঁ। মোৰ আক্ষেপ নাই, কষ্টও নাই। এইকাৰণেই নাই, চাকৰি নাপালে কি কৰিব? হা?
নিজকে সোধকচোন, আজি ডেলিভাৰী বয় এজনে ৰাতিপুৱা কেইটাৰ পৰা ডিউটি কৰে আৰু ৰাতি কেইটালৈকে ডিউটি কৰে ডেলিভাৰী বয়টো ৰাখিছে। কৰোঁনে নকৰোঁ? কমপ্লেইন কৰাৰ মানসিকতা আজিৰ যুগৰ মানুহৰ বেছি আৰু সেইটো থকা দৰকাৰো। তেতিয়াহে ছাৰ্ভিচটো ভাল হ'ব। যিকোনো ছাৰ্ভিচ ভাল হ'ব যদি আমি কমপ্লেইন কৰিব পাৰোঁ। তো আমাৰ য়াং জেনেৰেশ্যনক কৈছোঁ, তোমালোকৰ নামত আহা এপইণ্টমেণ্ট লেটাৰ, নতুন বেলেগ কিবা চাকৰি এপ্লাই কৰিছা, এপইণ্টমেণ্ট লেটাৰটো আহিছে, লাষ্ট ডেট গুচি গ'ল, পিয়নজনে ডেলিভাৰী দিয়া নাই, কেনেকুৱা লাগিব? কি হ'ব? হা? কমপ্লেইন কৰিবনে নাই? কৰিবনে নাই? তোমাৰ হাতত যিখিনি চিঠি আহিছে সেইখিনি কাইণ্ডলি দিয়াৰ দায়িত্ব কাৰ? ঘৰে ঘৰে গৈ পেলাই দিয়াৰ দায়িত্ব কাৰ? ইয়াং জেনেৰেশ্যনৰ এটা তাক মই বুজাই দিব লাগিব যে তুমি যিটো ডিউটি কৰি আছা তাৰ কাৰণে তুমি লাজ কৰিব নালাগে, সগৌৰৱেৰে কৰা। ধনী ঘৰৰ ল'ৰা, কোৱালিফাইড ল'ৰা, তুমি এইটো কাম কৰিছা, মোৰ পৰা মোক লুকাইছা, নহয় নহয়, উচিত নহয়। তুমি লাজ ভাৱ যেতিয়ালৈকে তোমাৰ অন্তৰত থাকিব তেতিয়ালৈকে তুমি ডিউটিটো ভালকৈ কৰিব নোৱাৰিবা। কালি হয়তো তুমি মোৰ ঘৰতো ডেলিভাৰী দিবলৈ আহিব লগা হ'ব, তেতিয়া তুমি মুখখন কি সেইটো লাইনত মই তাক দেখা পালোঁ। সেইদিনা সি মুখখন লুকুৱালে, এনেকুৱাতে কোন সঁচাই আহিছেনে নাই নাজানো, ফোনত কথা পতাৰ ভাৱ যদি এনেকৈ আছে। মই ৰখি দিলোঁ এইকাৰণে তাক লাজ দিম নহয়, উদ্দেশ্য মোৰ লাজ দিয়া নহয়। ইটো ভাবি আছে যে মই দেখা পালে মানে এনকাউণ্টাৰ হৈ গ'লে সি লাজ পাব, কিন্তু মই কি কৰিলোঁ, বাইকখনো ৰখাই দিলোঁ। তুমি অমুক নমানে বোলে হয় দাদা, এইখন মোৰ ঘৰ, ইয়াতে মই থাকোঁ, কিবা অসুবিধা হ'লে তুমি আহিবা, আৰু এনেই এইফালেদি যাওঁতে যদি টাইম থাকে সোমাই চৰ্বত এগিলাচ খাই যাবা, পানী এগিলাচ খাই যাবা। শনিবাৰে দেওবাৰে মই ঘৰত থাকোঁ, শনিবাৰে দেওবাৰে তুমি এইফালে আহিলে মোৰ ঘৰলৈকে আহিবা। আৰু শুনা, লাজ নকৰিবা। চাকৰি তেতিয়া সি নিজেই কৈছিল যে চাকৰি নকৰি নাপালোঁ, কি কৰিম উপায় নাই, ভাগ ভাগ হ'ল, বুজি পাইছে? ভাই ভাই খাই খাই হ'ল। গতিকে এতিয়া আৰু চলিব লাগিব, মাটি অলপ পাইছোঁ, নচলে। এতিয়া য'তে দেখা পায় আগৰ পৰাই চাওঁ, তাৰ মনৰ পৰা লাজ ভাৱটো মই আঁতৰাই দিলোঁ। লাজ কৰিব নালাগে। মোৰ নিজৰ কাম এইটোৱে, মোক মানে কি চব দিছে, এইটোৱে মোৰ বৰ্তমান পৰিচয়। মই মোৰ পৰিচয়টো লৈ পেলাই যদি লাজ কৰোঁ, সদায় মনত দুখ পাম কাম কৰি। সমাজ এখন ভালকৈ চলিবলৈ হ'লে